আজিৰ ক্লাছটি আপোনালোকৰ কাৰণে লৈ আহিছো টাইম এণ্ড ৱৰ্কৰ ওপৰত। যদি আপোনালোকে ইয়াৰ আগত এডিআৰই, জিটিপিজিটি, অসম পুলিচৰ বিভিন্ন ধৰণৰ এক্সামবোৰত এপিয়াৰ হৈছে, নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে টাইম এণ্ড ৱৰ্ক ৰিলেটেড এটা হলো কুৱেশ্যন সেই এক্সামবোৰত আহিছে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আজি ক্লাছটি মই আপোনালোকৰ কাৰণে টাইম এণ্ড ৱৰ্কৰ ওপৰত লৈ আহিছো। আৰু ক্লাছটো আৰম্ভ কৰোঁতে আমি টাইম এণ্ড ৱৰ্ক ৰিলেটেড কিছুমান বেসিক কনসেপ্ট চাম আৰু তাৰ পাছত ইয়াৰ ৰিলেটেড যিবোৰ ইম্পৰ্টেন্ট কুৱেশ্যন আছে গোটেই কুৱেশ্যনখিনি কভাৰ কৰিব ট্ৰাই কৰিম। ফাৰ্স্ট অফ অল আপোনালোকে দেখা পাইছে কি লিখা আছে টাইম এণ্ড ৱৰ্ক, যাৰ অৰ্থটো অসমীয়াত হৈছে সময় আৰু কাৰ্য বা কাম। এটা যেন দেখিছে টাইম এণ্ড ৱৰ্ক, ইটো সিটোৰ লগত কি হয় ৰিলেট হয় বা ডিপেন্ড কৰে। যদি এটা কাম সাপোজ এটা কাম দ্যাট মিন্স ৱৰ্ক বহুত ডাঙৰ হয়, কামটো যদি বহুত ডাঙৰ হয় তেতিয়াহলে কি হয় টাইম আমাক কম লাগিব নে বেছি লাগিব? নিশ্চয় টাইমটো কি হ'ব বেছি লাগিব। যদি কামটো ডাঙৰ হয় সময় আমাৰ বেছি প্ৰয়োজন হ'ব। ঠিক একেদৰে যদি কামটো সৰু হয় তেতিয়াহলে কি হ'ব আমাক কম সময়ৰ প্ৰয়োজন হ'ব। গতিকে আমি ইয়াৰ পৰা এইটো কথা স্পষ্টভাৱে ক'ব পাৰো যে ৱৰ্ক সদায় কিহৰ ওপৰত ডিপেন্ড কৰে? সময়ৰ ওপৰত। ধৰিব পাৰিছে? মানে ইটো কিটোৰ ওপৰত ডিপেন্ডেন্ট হয়। ধৰিব পাৰিছে? এতিয়া আমি নেক্সট চাম আৰু এটা বস্তু আছে টাইম ৱৰ্ক, আৰু এটা আমি বস্তু শিকিব লাগিব, সেইটো হৈছে এফিচিয়েন্সি, যাক আমি অসমীয়াত কম সামৰ্থ্য, কাম কৰিব পৰা সামৰ্থ্য বা ক্ষমতা। হল, মই সাপোজ কনসিডাৰ কৰিলো এজন ব্যক্তিয়ে 5 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে। মই ধৰি ললো এজন ব্যক্তিয়ে 5 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে। এতিয়া সেই ব্যক্তিজনে এদিনত কিমান কাম কৰিব পাৰিব? এদিনত ব্যক্তিজনে কিমান কাম কৰিব পাৰিব? তেতিয়াহলে 5/1 অংশ, নহয় জানো? যদি মুঠ কামটো 1 হয় তেতিয়াহলে 5 দিনত সেই কামটো সম্পূৰ্ণ কৰিব পাৰিছিলে। গতিকে এদিনত কিমান কৰিব পাৰিব? 5/1 অংশ। এটো আছে ভগ্নাংশত অৰ্থাৎ ফ্ৰেকশনত। মই যদি ইয়াক শতাংশলৈ কনভাৰ্ট কৰো তেতিয়া কি কৰিব লাগিব? ইয়াৰ লগত 100% এটা আমি মাল্টিপ্লাই কৰিব লাগিব, দ্যাট মিন্স পূৰণ কৰিব লাগিব। এতিয়া যদি 5 এ 100ক কাটো 5×20 100, যাৰ ইকুৱেল টু কিমান হ'ব? 20%, অৰ্থাৎ 20%। গতিকে এদিনত ব্যক্তিজনে কি কৰিব পাৰে? কামটোৰ 20% কৰিব পাৰে। এই যেন আমি পালো 20%টো, এইটোৱে হৈছে ব্যক্তিজনৰ কাম কৰিব পৰা সামৰ্থ্যটো। মানে এদিনত ব্যক্তিজনে যিমান দূৰ কাম কৰিব পাৰে সেইটোৱে হৈছে ব্যক্তিজনৰ সামৰ্থ্য, যাক ইংলিছত কি বুলি কোৱা হয়? এফিচিয়েন্সি বুলি কোৱা হয়। আৰু অসমীয়াত কি বুলি কোৱা হয়? ক্ষমতা বা সামৰ্থ্য। হল, এতিয়া আমি চাম নেক্সট বস্তুটো হৈছে টাইম, ৱৰ্ক আৰু এফিচিয়েন্সি। এই গোটেইকেইটা একেলগে কেনেদৰে ৰিলেট কৰিব পৰা যায় বা ইয়াৰ মাজত কিবা ৰিলেশ্যন আছে নেকি সেইটো আমি নেক্সট চাওঁ। ওকে, সাপোজ মই এবাৰ কনসিডাৰ কৰিলো এজন ব্যক্তিয়ে এদিনত 4খন চকী নিৰ্মাণ কৰিব পাৰে, অৰ্থাৎ প্ৰিপেয়াৰ কৰিব পাৰে কিমানখন চকী? 4খন। মানে এদিনত সেই ব্যক্তিজনে কিমানখন চকী প্ৰিপেয়াৰ কৰিব পাৰে বা বনাব পাৰে? 4খন। মই যদি এতিয়া কওঁ 5 দিনত ব্যক্তিজনে কিমানখন চকী বনাব পাৰিব? 5 দিনত ব্যক্তিজনে কিমানখন বনাব পাৰিব সেইটো কৰিবলৈ আমি কি কৰিম? এদিনত যিমান পাৰে সেইটোৰ লগত 5 দিনটো আমি কি কৰিম? মাল্টিপ্লাই কৰিম বা পূৰণ কৰিম, which is equal to কিমান হ'ব? 4×5=20। হল, এই যেন আমি পালো ব্যক্তিজনে এদিনত কিমানখন চকী বনাইছে? 4খন, আৰু সেইটোৱে হৈছে সেই ব্যক্তিজনৰ সামৰ্থ্য, অৰ্থাৎ এদিনত যিমানখন চকী তেখেতে বনাব পাৰিলে সেইটো হৈছে সেই ব্যক্তিজনৰ সামৰ্থ্য। দ্যাট মিন্স 4টো হৈছে তেখেতৰ এফিচিয়েন্সি। ওকে, 5 day, that means what? Time. So 5 day টো আমি কি ধৰিম? টাইম। এতিয়া যেন আমি পালো 20টো হৈছে টোটেল ৱৰ্কটো। বুজি পালে? টোটেল ৱৰ্ক কিমান? 20, অৰ্থাৎ ব্যক্তিজনে এদিনত 4খনকৈ 5 দিনত যিমানখিনি বনালে সেইখিনি হৈছে মুঠ কাম, নহয় জানো? দ্যাট মিন্স টোটেল ৱৰ্ক বুলি মই ইয়াত লিখিছো যদিও এইটো কি বুলি কম আমি? ৱৰ্ক। বুজি পালে? দ্যাট মিন্স ইয়াৰ পৰা আমি কি পাম? এফিচিয়েন্সিৰ লগত যদি আমি টাইম মাল্টিপ্লাই কৰো মানে পূৰণ কৰো তেতিয়াহলে আমি সদায় কি পাম? ৱৰ্ক ডান পাম। হল, এতিয়া যদি মই এফিচিয়েন্সিটো এফালে ৰাখো তেতিয়াহলে কি হ'ব? ওপৰত ৱৰ্ক ডান W থাকিলে তলত কি গুচি যাব? টাইম গুচি যাব। ইয়াৰ পৰা যদি ৱৰ্ক ডানটো ফিক্স থাকে, কামটো যদি ফিক্স থাকে মানে সেইটো 20 সাপোজ ইয়াতে 20 পাইছো, মই যদি ধৰো কামটো 20, ঠিক আছে? কামটো যদি ফিক্স থাকে মানে এটো কনস্ট্যান্ট থাকে, ফিক্স মিন্স what? কনস্ট্যান্ট। ওকে, তেতিয়াহলে কি হ'ব? E ইনভাৰ্সলি প্ৰপৰ্শনেল টু 1/d। এফিচিয়েন্সি কি হ'ব? টাইমৰ লগত ইনভাৰ্সলি প্ৰপৰ্শনেল হ'ব। মানে এফিচিয়েন্সি বাঢ়িলে টাইমটো কমিব, টাইমটো বাঢ়িলে কি হ'ব? এফিচিয়েন্সি কমিব। ধৰিব পাৰিলে? মানে এইটো যেতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্যনখিনি ভালদৰে
সলভ কৰিম ইয়াৰ ৰিলেটেড যিবোৰ কোৱেশ্চন আছে সেইখিনি যেতিয়া সলভ কৰিম এটো আপোনালোকে তেতিয়া ভালদৰে বুজিব পাৰিব সো এতিয়া আপুনি ফাৰ্স্ট অফ অল এই ফৰ্মুলা কিটা লিখি থক আৰু মই যিখিনি কথা কলো এতিয়া সেই কথাখিনি ভালদৰে বুজি থক ইয়াৰ পাছত যেতিয়া আমি ইয়াৰ ৰিলেটেড কোৱেশ্চন খিনি সলভ কৰিম তেতিয়া এইবোৰ দৰকাৰ হ'ব তেতিয়া আপুনি ইয়াৰ কনসেপ্ট খিনি যদি এতিয়া বুজি পোৱা নাই তেতিয়া আৰু অকমান ভালদৰে বুজি পাই যাব হ'ব সো এতিয়া আমি ইয়াৰ পাছৰ পৰ্যায়ত কোৱেশ্চন খিনি আৰম্ভ কৰো এতিয়া আপোনালোকে প্ৰথম কোৱেশ্চনটো চাব A can complete a work in 15 days and B in 10 days. Together they will complete the work in. অৰ্থাৎ A এটা কাম সম্পূৰ্ণ কৰিব পাৰে 15 দিনত আৰু B এ কৰিব পাৰে 10 দিনত। দুইজনে কামটো সম্পূৰ্ণ কৰিব পাৰিব 5 দিনত, 6 দিনত, 7 দিনত আৰু 12 দিনত। যেতিয়া আপোনালোকক টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন এটা এনেদৰে দিয়ে আপুনি কম সময়ত কেনেদৰে কৰিব পাৰিব লক্ষ্য কৰিব ফাৰ্স্ট অফ অল এই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে বুলি কৈছে 15 ডেজত সম্পূৰ্ণ কৰিব পাৰে ঠিক একেদৰে আপুনি যদি লক্ষ্য কৰে বি এ কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে বি এ কামটো সম্পূৰ্ণ কৰিব পাৰিব 10 দিনত এতিয়া আমাক সুধিছে এ আৰু বি অৰ্থাৎ দুইজন ব্যক্তিয়ে যদি কামটো একেলগে কৰে তেতিয়া হলে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব ফাৰ্স্ট অফ অল আমি গম পালো যে আমাক দিয়া আছে এ কামটো 15 দিনত কৰিব পাৰে বি এ কিমান দিনত কৰিব পাৰে 10 দিনত গতিকে ইয়াৰ পৰা আমি কি উলিয়াম মুঠ কামটো উলিয়াম দ্যাট মিন্স টোটাল ওয়ার্কটো উলিয়াম তো টোটাল ওয়ার্ক উলিয়াবলে আপুনি কি কৰিব এ বিৰ এলসিএম লব এলসিএম মিন্স লসাগু আৰু যেটো লসাগু পাব এ বিৰ হেতুৱে হ'ব মুঠ কাম ওকে এতিয়া আমি 15 আৰু 10 ৰ এলসিএম লম দ্যাট মিন্স লসাগু কিমান হ'ব 5 কৰিলে 3 বাৰ 5 কৰিলে 2 বাৰ 2 5 10 into 3 30 গতিকে এলসিএম কিমান পালে আপুনি লসাগু কিমান পালে 30 গতিকে মুঠ কাম কিমান হ'ব টোটাল ওয়ার্ক হ'ব আপোনাৰ 30 যেটো আপুনি এলসিএম বা লসাগু পাইছে হেতুৱে হ'ব টোটাল ওয়ার্ক বুজি পালে এতিয়া আমি গম পাই গলো যে মুঠ কাম কিমান 30 এতিয়া আমি চাম এৰ 1 ডে ওয়ার্ক এৰ 1 ডে ওয়ার্ক ওকে তো এৰ 1 ডে ওয়ার্কটো উলিয়াবলে আমি কি কৰিম এক যিমান দিনৰ প্ৰয়োজন হল অৰ্থাৎ কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে এক কিমান দিনৰ প্ৰয়োজন হৈছিল 15 দিনৰ গতিকে 15 এ আমি কি কৰিম মুঠ যেটো কাম আছে হেতুক ডিভাইড কৰিম মানে হৰণ কৰিম 30 ক যদি আমি 15 এ ডিভাইড কৰো কেবাৰ যাব দুবাৰ গতিকে এৰ 1 ডে কিমান হ'ব 2 বুজি পালে এৰ 1 ডে ওয়ার্ক হৈছে 2 সিমিলারলি বিৰ 1 ডে ওয়ার্ক যদি আমি উলিয়াও বিৰ 1 ডে ওয়ার্ক কিমান হ'ব তেতিয়া হলে তেনে আমি কি কৰিম 30 ক ডিভাইড কৰিম তেনে 30 ক ডিভাইড কৰিলে আমি কেবাৰ পাম 3 বাৰ যাব সো বিৰ 1 ডে ওয়ার্ক হ'ব 3 এতিয়া যেহেতু আমাক উলিয়াব দিছে এ বি কামটো একেলগে কৰিলে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব তাৰ কাৰণে আমি কি কৰিম এ বিৰ 1 ডে ওয়ার্কটো উলিয়াম দ্যাট মিন্স a plus b অৰ্থাৎ a বিৰ 1 ডে ওয়ার্ক কিমান হ'ব এৰ 1 ডে ওয়ার্ক আৰু বিৰ 1 ডে ওয়ার্ক যিমানটো পাইছো হেতু আমি এড কৰি দিম দ্যাট মিন্স 2 plus 3 which is equal to 5 okay so a বিৰ 1 ডে ওয়ার্ক কিমান হ'ব 5 হল মুঠ কাম আমি কিমান পাইছিলো মুঠ কাম আছিল 30 এ বিৰ 1 ডে ওয়ার্ক যদি 5 হয় এ বি এ কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব হেতু উলিয়াবলে আমি কি কৰিম যেটো মুঠ কাম কিমান 30 ক আমি এ বিৰ 1 ডে ওয়ার্ক দ্যাট মিন্স 5 এ ডিভাইড কৰি দিম কিমান হ'ব 6 6 এ কেবাৰ যাব সৰি 5 এ 30 কেবাৰ যাব 6 বাৰ যাব সো 6 ডে বুজি পালে সো এ বি এ যদি কামটো একেলগে কৰে তেতিয়া হলে কিমান দিনৰ প্ৰয়োজন হ'ব 6 দিনৰ প্ৰয়োজন হ'ব আনসাৰ কোনটো কাৰেক্ট হ'ব অপচন বি ইজ দা ৰাইট আনসাৰ সো বুজি পালে সো এনেকুৱা ধৰণৰ কোৱেশ্চন এটা যেতিয়া আপোনালোকৰ এক্সামত আহিব তো এইটো মেথডত কৰিব একেবাৰে কম সময়ত আপুনি আনসাৰটো পাই যাব এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো চাম এইবাৰ কোৱেশ্চন নম্বৰ 2 টো চাও এ কমপ্লিট ওয়ার্ক ইন 18 ডে বি ইন 9 ডে working together they complete in it এ এটা কাম অৰ্থাৎ এ এটা কাম সম্পূৰ্ণ কৰিব পাৰিব 18 দিনত বি এ সম্পূৰ্ণ কৰিব পাৰে 9 দিনত দুইজনে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব অপচন এ আছে 5 ডেজ বি আছে 7 ডেজ সি আছে 6 ডে আৰু ডি আছে 8 ডে অৰ্থাৎ ইয়াৰ আগত আমি যেটো কোৱেশ্চন সলভ কৰিছিলো সেম টাইপৰ কোৱেশ্চন আমি এটা ট্ৰাই কৰিম ইয়াৰ আনসাৰটো উলিয়াবৰ কাৰণে অৰ্থাৎ এ কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰে আমাক দিয়া আছে 18 ডেজত সম্পূৰ্ণ কৰিব পাৰে বি এ কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে কৈছে 9
ডেজত আমাৰ ফাৰ্স্ট কামটো কি আমাৰ ফাৰ্স্ট কামটো হৈছে টোটেল ওয়ার্কটো আমি উলিয়াব লাগে অৰ্থাৎ ডিটাৰমাইন কৰিব লাগে তাৰ কাৰণে আমি কি কৰিম ইহত দুটাৰ অৰ্থাৎ এ যিমান দিনত কৰিলে বি এ যিমান দিনত কৰিলে তাৰ পৰা আমি এলসিএম লম আৰু এলসিএম যেটো পাম অৰ্থাৎ লসাগু যেটো পাম সেইটোই হ'ব মুঠ কাম দ্যাট মিন্স টোটেল ওয়ার্ক গতিকে ইয়াত এলসিএম কিমান হ'ব লসাগু কিমান হ'ব ইয়াত যদি আপুনি ভালদৰে চাই 9 এ 18 কেবাৰ যায় দুবাৰ যায় সো এনেকা টাইপৰ যদি আপোনালোকৰ নাম্বাৰ থাকে তেতিয়া আপুনি ডাইৰেক্ট ক'ব পাৰে ইয়াৰ এলসিএম কিমান হ'ব 18 হ'ব বুজি পালে সো 18 টো কিমান হ'ব টোটেল ওয়ার্ক দ্যাট মিন্স লসাগু কিমান পাইছো আমি 18 আৰু সেইটোই হৈছে টোটেল ওয়ার্ক এতিয়া আমি চাম a one day work a one day work উলিয়াবলৈ আমি কি কৰিম 18 এ 18 ক অৰ্থাৎ মুঠ ওয়ার্কক ডিভাইড কৰিম কেবাৰ যাব এবাৰ সিমিলাৰলি নেক্সট উলিয়াবলৈ কি কৰিম b one day work উলিয়াবলৈ আমি কি কৰিম 9 এ 18 ক ডিভাইড কৰিম কেবাৰ যাব দুবাৰ সো a one day work কিমান 1 b one day work কিমান হ'ব তেতিয়া হলে 2 হ'ব বুজি পাইছে সো কামটো কি কৈছে আমাক দুইজনে যদি কামটো একেলগে কৰে কিমান দিনৰ সম্পূৰ্ণ কৰিব পাৰিব খুদিছে তাৰ কাৰণে আমি কি কৰিম a plus b that means a b one day work to আমি উলিয়াম a b one day work কিমান হ'ব তেতিয়া হলে 2 plus 1 যাৰ ইকুৱেল টু কিমান হ'ব 3 সো a b one day work কিমান পালো আমি 3 এটা মুঠ কাম কিমান মুঠ কাম আপুনি কিমান পাইছে 18 a b one day work যদি 3 হয় তেতিয়া হলে a b এ কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব যদি মুঠ কাম 18 হয় গতিকে 18 ক আমি কি কৰিম 3 এ ডিভাইড কৰি দিম which is equal to কিমান হ'ব 318 6 ডে বুজি পালে সো অপচন কোনটো কাৰেক্ট হ'ব অপচন সি ইজ দা ৰাইট আনসাৰ তো এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে এটো মেথডেতে কৰিবলৈ ট্ৰাই কৰিব তো এনেকে কৰিলে আপুনি ৰিজাল্টটো কম সময়ত এক্সামত উলিয়াব পাৰিব হ'ব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম a b and c can complete a work in 12 18 and 36 day respectively working together they finish the work in অৰ্থাৎ a b আৰু c এ এটা কাম ক্ৰমে সম্পূৰ্ণ কৰিব পাৰে 12 18 আৰু 36 দিনত একেলগে কৰিলে সম্পূৰ্ণ কৰিব পাৰিব 5 দিনত 6 দিনত 7 দিনত আৰু 8 দিনত ফাৰ্স্ট অফ অল আমাক কি দিয়া আছে a কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে 12 দিনত b এ কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে কৈছে 18 ডেজত সিমিলাৰলি c এ কৰিব পাৰে 36 ডেজত ওকে এতিয়া আমি কি কৰিম ইয়াৰ আগত দুজন ব্যক্তি আছিল এবাৰ কি হৈছে তিনিজন ব্যক্তি দিছে সেম প্ৰসেছত আমি কৰিব লাগিব এতিয়া আমাৰ ফাৰ্স্ট কামটো হৈছে আমি মুঠ কামটো উলিয়াম ইয়াৰ পৰা তো মুঠ কাম উলিয়াবৰ কাৰণে আমি কি কৰিম ইহঁতৰ এলসিএম লম 12 18 36 আপুনি যদি ভালদৰে চাই 12 36 ক ডিভাইড কৰিব পৰা যায় 3 বাং 36 18 36 ক ডিভাইড কৰিব পৰা যায় দুবাৰ যায় সো ইয়াৰ এলসিএম আপুনি 36 লিখিব পাৰে বুজি পালে সো মুঠ কাম দ্যাট মিন্স টোটেল ওয়ার্ক কিমান টোটেল ওয়ার্কটো হৈছে 36 গতিকে আমি কি কৰিম a ৰ 1 ডে ওয়ার্ক উলিয়াম তো a ৰ 1 ডে ওয়ার্ক কিমান হ'ব 12 এ আমি কি কৰিম 36 ক ডিভাইড কৰিম কিমান পাম 3 বাং 36 সিমিলাৰলি b ৰ 1 ডে ওয়ার্ক কিমান হ'ব 18 এ 36 ক ডিভাইড কৰিম 2 b ৰ 1 ডে ওয়ার্ক হল 2 সিমিলাৰলি c ৰ 1 ডে ওয়ার্ক কিমান হ'ব 36 এ 36 ক ডিভাইড কৰিম কিমান 1 সো এতিয়া আমি a plus b plus c অৰ্থাৎ a b c ৰ 1 ডে ওয়ার্ক উলিয়াম a b c 1 ডে ওয়ার্ক উলিয়াবলৈ কি কৰিম এইগিটা আমি এড কৰি দিম মানে প্লাস কৰি দিম 3 plus 2 plus 1 3 3 6 সো a b আৰু c এ যদি কামটো একেলগে কৰে ইহঁতৰ 1 ডে ওয়ার্ক কিমান হ'ব তেতিয়া হলে 6 হ'ব এতিয়া মুঠ কাম কিমান মুঠ কামটো হৈছে 36 গতিকে a b c ৰ 1 ডে ওয়ার্ক কিমান 6 সো 36 ক যদি আমি a b c ৰ 1 ডে ওয়ার্কে ডিভাইড কৰো তেতিয়া হলে কিমান বাৰ যাব 6 বাৰ 6 ডে সো a b c এ যদি কামটো একেলগে কৰে তেতিয়া হলে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব অপচন বি ইজ দা ৰাইট আনসাৰ 6 ডেজত সম্পূৰ্ণ কৰিব পাৰিব এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো চাম হ'ব a can complete a work in 20 days and b in 30 days they work together for 8 days after which a leave in how many more day will be finish the remaining work okay a এটা কাম সম্পূৰ্ণ কৰিব পাৰে 20 দিনত আৰু b এ এই কামটো কৰিব পাৰে 30 দিনত দুইজনে 8 দিন কামটো কৰাৰ পিছত a কামটো এৰি দিলে বাকি কামটো b এ কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব ফাৰ্স্ট অফ অল সেম
ইয়াৰ আগত যিকিটা কৰি আহিছিলো অকনমান চেঞ্জ কৰি দিছে এতিয়া আমি এনেকা টাইপ কোৱেশ্চন এটা আহিলে কেনেদৰে সলভ কৰিব লাগে লক্ষ্য কৰিব ফাৰ্স্ট কি কৈছে এ ক্যান কমপ্লিট এ ওয়ার্ক ইন 20 ডে সো এ কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব 20 দিনত বি এ কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে কামটো কৈছে আমাক 30 দিনত আমি ফাৰ্স্ট কামটো কি কৰিম এ বি যিকিটা কাম দিয়া আছে এ যিমান দিনত কৰিব পাৰে আৰু বি এ যিমান দিনত কৰিব পাৰে তাৰ পৰা আমি মুঠ কামটো উলিয়াই লম মুঠ কাম উলিয়াবৰ কাৰণে আমি কি কৰিম এলসিএম লম তো এলসিএম কিমান হ'ব 20 আৰু 30 এর এলসিএম কিমান হ'ব 2 যদি কৰে 10 বাৰ 2 কৰিলে 15 বাৰ 5 কৰিলে 2 বাৰ 5 কৰিলে 3 বাৰ ওকে 2 5 10 2 3 6 2 5 10 2 3 6 অৰ্থাৎ 60 সো এ ওয়ান ডে ওয়ার্ক কিমান হ'ব এ ওয়ান ডে ওয়ার্ক হ'ব বিসে আমি কাক ডিভাইড কৰিম টোটাল ওয়ার্ক অৰ্থাৎ 60 হৈছে টোটাল ওয়ার্কক আমি 20 এ ডিভাইড কৰি দিম কেবাৰ যাব 3 বাৰ সিমিলারলি বি ওয়ান ডে ওয়ার্ক কিমান হ'ব 30 এ 60 ক ডিভাইড কৰিম কেবাৰ হ'ব দুবাৰ ওকে সো এ বি ওয়ান ডে ওয়ার্ক কিমান হ'ব a প্লাস b ওয়ান ডে ওয়ার্ক কিমান হ'ব 2 প্লাস 3 5 ইয়াৰ পৰা আমি পালো a প্লাস b অৰ্থাৎ a b এ যদি কামটো একেলগে কৰে মুঠ তেতিয়া হলে a b ৰ ওয়ান ডে ওয়ার্ক কিমান হ'ব 5 হ'ব ধৰিব পাৰিলে এতিয়া কিন্তু এটা কন্ডিশন দিছে অৰ্থাৎ a আৰু b এ কামটো 8 দিন কৰাৰ পাছত a কামটো এৰি দিয়ে সো আমি a b ৰ ওয়ান ডে ওয়ার্ক যেহেতু পাইছো 5 সো 8 দিনৰ মুঠ কাম কিমান হ'ব তেতিয়া হলে 8 দিনত a b এ কামটো একেলগে কিমান কৰিব হেতু কৰিবলৈ কি কৰিম আমি 8 দিনৰ লগত 5 টো এদিনৰ কামটো মাল্টিপ্লাই কৰি দিম মানে পূৰণ কৰি দিম কিমান হ'ব 5 8 40 অৰ্থাৎ ইয়াৰ টোটাল ওয়ার্ক যিমানটো আছিল 60 আছিল তাৰ পৰা আমি 40 মানে 40 কাম কৰি দিলো 40 ইউনিট কাম কৰি দিলো বাকি থাকিলে কিমান তো 40 ইউনিট যদি কাম আমি কৰি দিও অৰ্থাৎ 8 দিনত এ বি এ কামটোৰ কিমান অংশ কৰি দিলে 40 ইউনিট কৰি দিলে অৰ্থাৎ 40 অংশ কাম কৰি দিলে সো মুঠ কাম কিমান আছিল 60 তাৰে কিমান অংশ কাম কৰিলে 40 সো থাকিলে কিমান 20 অংশ অৰ্থাৎ 20 ইউনিট কাম বাকি আছে এতিয়া সেই বাকি থকা কামখিনি কোনে কৰিব কৈছে বি এ বাকি থকা কামখিনি কৰিব যেহেতু এ কামটো আধাতে এৰি গুছি গল 8 দিন কৰাৰ পিছত এ গুছি গল সো যিমানখিনি বাকি আছিল সেইখিনি কোনে কৰিব বি এ কৰিব দ্যাট মিন্স বাকি থকা কাম কিমান 20 ইউনিট ওকে এতিয়া আমি চাম বি ৰ ওয়ান ডে ওয়ার্ক কিমান বি ওয়ান ডে ওয়ার্ক হৈছে 2 ধৰিব পাৰিছে বি যদি ওয়ান ডে ওয়ার্ক 2 হয় তেতিয়া হলে 20 মুঠ কাম কিমান বাকি থাকিলে 20 ইউনিট কামটো যেহেতু বাকি আছে সেই কামখিনি বি এ কিমান দিনত কৰিব বি ৰ ওয়ান ডে ওয়ার্ক 2 হলে এই কামখিনি কৰিব 20 ইউনিটক আমি কি কৰিম 2 এ ডিভাইড কৰি দিম হৈছে ইকুৱেল টু 10 ডেজ ধৰিব পাৰিলে গতিকে বিগ ৰিমেইনিং কামখিনি কমপ্লিট কৰিবলৈ কিমান দিনৰ প্ৰয়োজন হ'ব 10 দিনৰ প্ৰয়োজন হ'ব অপচন কোনটো কাৰেক্ট হ'ব অপচন গিটা ভুল হৈ আছে কোনোবাটা অপচনক শুধৰাই দিছো ডি অপচনটো শুধৰাই দিছো ইয়াতে কিমান হ'ব 10 সো বি এ ৰিমেইনিং কামখিনি অৰ্থাৎ যিখিনি কাম বাকি আছিল এ এৰি থৈ যোৱাৰ পাছত সেই কামখিনি কৰিবলৈ বি কিমান দিনৰ প্ৰয়োজন হ'ব আৰু 10 দিনৰ প্ৰয়োজন হ'ব ধৰিব পাৰিলে এতিয়া আমি ইয়াৰ পাছত আৰু এটা কোৱেশ্চন চাম এইবাৰ কোৱেশ্চন নম্বৰ 5 টো চাব এ ক্যান ডু এ ওয়ার্ক ইন 15 ডে and B in 20 days. They start together, but after 4 days, B leaves. How many more days will it take to finish the remaining work? অৰ্থাৎ A এটা কাম 15 দিনত আৰু B এ 20 দিনত সম্পূৰ্ণ কৰিব পাৰে দুইজনে 4 দিনত একেলগে কৰাৰ পিছত B এ কামটো এৰি দিলে বাকি থকা কামখিনি A কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব ফাৰ্স্ট অফ অল কি দিয়া আছে A can do a work in 15 day অৰ্থাৎ A কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে 15 দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু B এ কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে বুলি আমাক কৈছে B এ কামটো সম্পূৰ্ণ কৰিব পাৰে 20 দিনত ইয়াৰ পৰা আমি মুঠ কামটো উলিয়াম মুঠ কাম উলিয়াবৰ কাৰণে আমি কি কৰিম এলসিএম অৰ্থাৎ লসাগু উলিয়াম লসাগু কিমান হ'ব 5 যদি কৰে 3 বাৰ 5 কৰিলে 4 বাৰ ওকে 4 5 20 3 20 60 হল 5 কৰিলে 3 5 15 4 5 20 3 4 12 5 বাং 60 সো 60 হল এলসিএম সো এলসিএম টোকে আমি কি বুলি ধৰো সদায় টোটাল ওয়ার্ক মুঠ কামটো হৈছে কিমান 60 সো ইয়াৰ পৰা আমি উলিয়াম এ ওয়ান ডে ওয়ার্ক এ ওয়ান ডে ওয়ার্ক উলিয়াবলৈ কি কৰিম 15 আৰু 60 ডিভাইড কৰিম 4 15 60 বি ওয়ান ডে ওয়ার্ক 3 অৰ্থাৎ
20 60 ক ডিভাইড কৰিম 3 20 60 সো a b ৰ 1 day work কিমান হ'ব a plus b 1 day work কিমান হ'ব 4 plus 3 which is equal to 7 এতিয়া আমি কি পালো a b ৰ 1 day work 7 এতিয়া কোৱেশ্চনটো লক্ষ্য কৰিব আমাক কি কৈছে দুইজনে কামটো একেলগে কিমান দিন কৰিলে 4 দিন অৰ্থাৎ দুইজনে কামটো একেলগে কিমান দিন কৰিলে 4 দিন they start together but after 4 day b leave অৰ্থাৎ 4 দিন কৰাৰ পিছত b এ কামটো এৰি দিলে এতিয়া দুইজনে যেহেতু একেলগে কৰিছে কিমান দিন কৰিছে 4 দিন কৰিছে ইয়াতে আমি জানো দুইজনে যদি কামটো একেলগে কৰে এদিনৰ কাম কিমান 7 নহয় জানো 7 এদিনৰ কাম হৈছে 7 যদি 4 দিন কামটো কৰে কিমান হ'ব 28 অৰ্থাৎ 7 টো আমি কি কৰিম 7 ৰ লগত কিমান মাল্টিপ্লাই কৰিম 4 টো মাল্টিপ্লাই কৰি দিম 4 7 28 সো টোটাল মুঠ কামটোৰ 28 অংশ কামটো কিমানদি কৰি দিলে অৰ্থাৎ মুঠ কাম কিমান আছিল 60 60 কিমান কৰিলে 28 বাকি থাকিলে কিমান কাম 32 ওকে এতিয়া কাম কিমান বাকি আছে 32 যেহেতু 4 দিন কিয়ন দুজনে একেলগে কৰিছিলে 4 দিনত এই 28 অংশ কাম কৰি দিলে 28 ইউনিট কাম কৰি দিলে এটা বাকি থাকিল কিমান 32 অংশ কোনে লিভ কৰিলে মানে কোনে কামটো এৰি দিলে বিএ পিছত বিএ কামটো এৰি দিলে যেহেতু বিএ এৰি দিলে ধৰিব পাৰিছে এতিয়া বাকি থকা কামখিনি কোনে কৰিব এ কৰিব মানে এই 32 যিমানখিনি অংশ কাম বাকি আছে হেখিনি কোনে কৰিব এ কৰিব ইয়াতে আমি পাইছিলো a ৰ 1 day work কিমান a ৰ 1 day work আমি 4 পাইছিলো সো মুঠ কাম কিমান বাকি আছে 32 গতিকে 32 ক যদি আমি a ৰ 1 day work কে ডিভাইড কৰি দিম a 1 day work কিমান 4 সো কিমান হ'ব 8 days 4 32 ওকে বাকি থকা কামখিনি b এ কিমান দিনত সৰি a কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব তেতিয়া হলে 8 দিনত সম্পূৰ্ণ কৰিব পাৰিব অপচন কোনটো কাৰেক্ট হ'ব অপচন 6 দা ৰাইট আনসাৰ ধৰিব পাৰিলে সো এনেকা টাইপৰ কোৱেশ্চনটা আহিলে তো এটো মেথডত আপুনি কৰিলে একদম কম সময়ত আনসাৰটো পাই যাব সো এতিয়া আমি ইয়াৰ পাছৰ কোৱেশ্চনটো চাম এবাৰ এটো কোৱেশ্চন চাব a and b together complete a work in 12 days b and c together complete it in 15 days while a and c together complete it in 20 days in how many days a b c together complete the work a আৰু b এ সম্পূৰ্ণ কৰিব পাৰে কামটো 12 দিনত b আৰু c এ সম্পূৰ্ণ কৰিব পাৰে 15 দিনত আৰু a আৰু c এ কামটো সম্পূৰ্ণ কৰিব পাৰে 20 দিনত তেতিয়া a b c এ একেলগে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব ফাৰ্স্ট অফ অল আমাক কি কৈছে a আৰু b এ কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব কৈছে 12 দিনত অৰ্থাৎ 12 ডেজত সম্পূৰ্ণ কৰিব পাৰিব নেক্সট কৈছে b and c অৰ্থাৎ b plus c এ কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব কৈছে 15 ডেজত অৰ্থাৎ 15 দিনত b আৰু c এ কামটো সম্পূৰ্ণ কৰিব পাৰিব নেক্সট কৈছে a and c together complete it in 20 days a আৰু c এ কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে 20 দিনত সম্পূৰ্ণ কৰিব পাৰে ওকে এতিয়া আমাক খুদিছে a b c এ যদি কামটো একেলগে কৰে তেতিয়া হলে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব এতিয়া আমি কি কৰিম ইয়াৰ পৰা মুঠ কামটো উলিয়াম অৰ্থাৎ a b এ কিমান দিনত কৰিব পাৰিলে b c এ কিমান দিনত কৰিব পাৰিলে a c এ কিমান দিনত কৰিব পাৰিলে ইয়াৰ পৰা আমি কি উলিয়াম মুঠ কাম অৰ্থাৎ টোটাল ওয়ার্কটো উলিয়াম টোটাল ওয়ার্ক উলিয়াবলৈ আমি কি কৰিম ইহতৰ এলসিএম লম কাৰ এলসিএম 12 15 আৰু 20 ফাৰ্স্ট অফ অল 2 এ কৰিলো 212 15 নামি আহিলে 2 10 20 5 এ কৰিলো 6 নামি আহিলে 3 5 15 2 5 10 3 এ কৰিলো কেবাৰ যাব 2 3 6 এবাৰ 2 2 এ কৰিলো 1 1 1 সো 2 5 10 2 3 6 কিমান আহিলে 60 গতিকে ইয়াৰ পৰা আমি পালো এলসিএম টো হৈছে 60 অৰ্থাৎ লসাগু আমি কিমান পালো 60 আৰু এই যেন আমি 60 পালো এটোই হৈছে টোটাল ওয়ার্ক 60 কি হৈছে টোটাল ওয়ার্ক ওকে এতিয়া আমি চাম a plus b অৰ্থাৎ a b ৰ 1 day work a b ৰ 1 day work উলিয়াবৰ কাৰণে আমি কি কৰিম a b এ কামটো কৰোতে কিমান দিনৰ প্ৰয়োজন হৈছিল 12 দিনৰ সো 12 এ অৰ্থাৎ 12 এ 20ক ডিভাইড কৰিম 5 বাং 60 সিমিলাৰলি b c ৰ 1 day work কিমান হ'ব 15 এ আমি কাক ডিভাইড কৰিম 16 সৰি 60 4 15 60 নেক্সট a c ৰ 1 day work কিমান হ'ব 20 এ 60ক ডিভাইড কৰিম 3 20 60 সো এতিয়া আমি কি কৰিম ইহতৰ 1 day work ইহতৰ 1 day work মানে a plus b plus b plus c plus a plus c ইহতৰ 1 day work কিমান হ'ব এই গুটেগিটা প্লাস কৰি দিয়ক এই গুটেগিটা প্লাস কৰি দিলে কিমান হ'ব
5 plus 4 plus 3 5 3 8 12 এতিয়া চাব এইগিটা যদি আমি যোগ কৰো কিমান পাম twice a plus b plus c which is equal to কিমান হল 12 so a plus b plus c equal to কিমান হ'ব ওপৰত 12 তলত 2 which is equal to 6 অৰ্থাৎ a b c ৰ 1 day work কিমান পালো আমি 6 মুঠ কাম কিমান আছিল 60 গতিকে 60 ক যদি আমি a b c ৰ 1 day work গম পালে নে a b c ৰ 1 day work আমি কিমান পাইছো 6 so 60 ক যদি আমি 6 এ ডিভাইড কৰো কিমান পাম 10 days বুজি পালে so এই গোটেই কামটো ABC যদি অকলে কৰে তেতিয়ালে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব 10 দিনত সম্পূৰ্ণ কৰিব পাৰিব গতিকে আজিৰ ক্লাছটোত আমি বহুখিনি ইম্পৰ্টেন্ট কোৱেশ্চন সলভ কৰিলো নহয় জানো বা বহুখিনি ইম্পৰ্টেন্ট কনসেপ্টটো শিকিলো তো এনেকুৱা ধৰণৰ যদি আৰু ক্লাছ লাগে তেতিয়াহলে আমাৰ ক্লাছটো অৰ্থাৎ আমাৰ চেনেলটো আপোনালোকে কি কৰিব সাবস্ক্ৰাইব কৰিব ভিডিওখিনি লাইক কৰিব আৰু শেয়াৰ কৰিব ধন্যবাদ